Hey guys, পোনপ্ৰথমে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ সকলোৱে ভাল হওক। পিছে আজি লৈ আছোঁ আপোনালোকৰ মাজলৈ অসমৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰী শাৰদীয় দুৰ্গা উৎসৱতনো কেনেদৰে সাজিলে কাচিলে, তেওঁলোকে কেনেদৰে পালন কৰিলে, আহকচোন আমি এটি ভিডিঅ'ৰ জৰিয়তে চাওঁ। আৰু এই স্ক্ৰীণত দেখিবলৈ পাইছে আপোনালোকে অভিনেত্ৰী বৰষানী বিষয়াৰ ঘৰত খুব উলহ-মালহেৰে দুৰ্গা পূজা উদযাপন কৰিছে। আৰু অভিনেত্ৰী বৰষানী বিষয়াকো দেখা গ'ল এই উৎসৱত ভাগ লোৱা, আৰু তেওঁলোকৰ সমপৰিয়ালক দেখা গৈছে। আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আন অভিনেত্ৰীসকলে কেনেদৰে উদযাপন কৰিছে আপোনালোকে তাৰো আচলতে দৃশ্য দেখিবলৈ পাব। আৰু এয়া চাওক অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে দুৰ্গা পূজা বুলি ইমান সুন্দৰকৈ সাজিছে। আৰু অন্যান্য অভিনেত্ৰীসকলকো চাওঁ আহক। আৰু এই স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে দুৰ্গা পূজা আচলতে সেৱা কৰিবলৈ গৈছে। দেৱী মাৰ ওচৰত আশীষ ল'বলৈ গৈছে, আৰু তাৰ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী আইমী বৰুৱাক খুব সুন্দৰকৈ সাজিলে আইমী বৰুৱাই। অভিনেত্ৰী অনন্যা কাশ্যপেও এনেদৰে খুব সুন্দৰকৈ দেৱীক পূজা কৰিলে। দৃশ্যটো দেখি আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে নিশ্চয় জনাবচোন। নিশ্চয় ভালেই লাগিছে। আৰু অভিনেত্ৰী সকলো কাক বেছি ভাল লাগিছে এই ৰূপত আপোনালোকে তাকো জনাবলৈ নাপাহৰিব।